তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি 10 জানুৱাৰী তাৰিখে অসম কেবিনেটৰ যি বৈঠক অনুষ্ঠিত হৈছিল, তাতে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা দেখা গৈছিল। আৰু এই সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ ব্ৰিফিং কৰিছিল, অৰ্থাৎ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰিছিল। আৰু বাৰ্তালাপ কৰাৰ সময়ত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে সাংবাদিকসকলে তেখেতক কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল। আৰু প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল যে আমি যদিহে উচ্চ ন্যায়ালয়ে 10 জানুৱাৰী তাৰিখৰ ৰাতি 12টাৰ ভিতৰত যদি নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে ৰায় প্ৰদান কৰে, তেতিয়াহ'লে আমাৰ অহা নিৰ্বাচন যি পঞ্চায়ত নিৰ্বাচন সেয়া ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখৰ পৰা যিহেতু মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব, তাৰ আগতে অনুষ্ঠিত কৰিবৰ বাবে তেখেতে যো-জা চলাব। কিন্তু যদিহে ৰাতি 12 বজাৰ পিছত তেতিয়াহ'লে হয়তো চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সম্ভৱ নহ'ব, কাৰণ আগন্তুক দিনত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত হাই ছেকেণ্ডেৰী পৰীক্ষা বা মেট্ৰিকৰ পৰীক্ষা আৰম্ভ হ'ব। তো যাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছিল। আহক আমি তেখেতৰ মুখেৰে শুনো, তেখেতে পঞ্চায়ত নিৰ্বাচন সম্বন্ধে কেতিয়া অনুষ্ঠিত হ'ব আৰু কি পৰিস্থিতিত হয়তো অনুষ্ঠিত নহ'বও পাৰে। তো সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল তেখেতৰ মুখেৰে এবাৰ শুনি লওঁ। আহক। ইয়াৰ পিছত আমাৰ এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ। আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰোঁ, আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে। আৰু আজি আমি 10 জানুৱাৰী। 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছোঁ গোটেই কেবিনেটখনে, যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব। কিন্তু এতিয়ালৈকে আমি বহি আছোঁ, জাজমেণ্টটো অহা নাই। গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলোঁ যে জাজমেণ্টটো আহিব, অলপ পিছত আহিব, এতিয়া আহিব। এনেকৈ আমি অপেক্ষা কৰি আছোঁ। ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলোঁ। সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে, যে আমি পঞ্চায়ত নাপাতো, ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ। বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছোঁ। কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলোঁ। তেওঁ কৈছে যে এই সময়লৈকে জাজমেণ্টটো ডিক্টেশ্যন হৈ আছে, জাজমেণ্ট অহা নাই বা যি ধৰণৰ কথা। আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ, পজিটিভ বা নিগেটিভ যি নহওক, তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। আৰু যদি এবাৰ ইলেকশ্যন কৰিলে 1 মাহ সময় লাগে নটিফিকেশ্যনৰ পৰা, আৰু 2টা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ, 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে, আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব, মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি, আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ, বাকী অসমখন ইয়াৰ লগত জড়িতই নাই। কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত, লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন। বাকী জেগাখিনিত ইলেকশ্যন পাতিব, আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন। এই 12টা বজালৈকে আমি অপেক্ষা কৰিম। কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা, তেতিয়াহ'লে মই ভাবোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব। আপোনালোকে শুনিলে, মুখ্যমন্ত্ৰী মহোদয়ে নিজে ক'লে যে তেখেত বা চৰকাৰে, অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাজু আছে। যদিহে উচ্চতম ন্যায়ালয়ৰ পৰা ৰায়দান আহি যায় ৰাতি 12টাৰ ভিতৰত, তেতিয়াহ'লে তেওঁলোকে মেট্ৰিক পৰীক্ষাৰ আগতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাব। যদিহে ৰায়দান নাহে, তেতিয়াহ'লে হয়তো পঞ্চায়ত নিৰ্বাচন কেইমাহমান পিছুৱাই যাব পাৰে বুলি তেখেতে মত প্ৰকাশ কৰিছে। যদিও পঞ্চায়ত নিৰ্বাচন কেইমাহমান পিছুৱাই যাব পাৰে, তথাপি কিন্তু যিসকল বন্ধু বান্ধৱীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে, তেওঁলোকে
হতাশ নহ'ব, কাৰণ এয়া আপোনালোকৰ বাবে এটি সোণালী সুযোগ বুলি ধৰি লওক। কাৰণ যদিহে এতিয়া ইলেকশ্যন ঘোষণা কৰিলে হয়, তেতিয়া হয়তো মাত্ৰ এমাহমান সময় বাকী থাকিলে হয়, আৰু যদিহে কিবা কাৰণত পিছুৱাই যায়, তেতিয়াহ'লে হয়তো আপোনালোকৰ হাতত আৰু 2-3 মাহ সময় পাব। আপোনালোকৰ ভোট বেংক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ হাতত এটি সুবিধা হ'ব, আৰু লগতে আপোনালোকৰ যি চৰকাৰৰ এইবাৰ নতুন নিয়মতে যি ডকুমেণ্টছ আপোনালোকক গোটাব দিছে, সেইবিলাক ডকুমেণ্টছ আপোনালোকে সময়মতে ৰেডি কৰি ৰাখিব পাৰিব। আৰু এয়া হয়তো আপোনালোকৰ কাৰণে এটি সোণালী সুযোগো হ'ব পাৰে। যদিও এয়া এটি ভাল খবৰ নহয়, তথাপি কিছুমান ব্যক্তিৰ কাৰণে, যিসকল ব্যক্তিৰ প্ৰপাৰ ডকুমেণ্ট এতিয়াও ৰেডি হোৱা নাছিল, তেওঁলোকৰ বাবে ভাল খবৰ। তেওঁলোকে ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে নিজকে সাজু কৰি তোলক। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। এনেধৰণৰ চৰকাৰী ইনফৰমেশ্যনবিলাক পাবৰ বাবে আৰু গুৰুত্বপূৰ্ণ স্কিম নাইবা জনকল্যাণমূলক আঁচনিৰ বিষয়ে শিক্ষামূলক খবৰসমূহ পোনপ্ৰথমে পাবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, বিকশিত আছাম। তো যদিহে ভিডিঅ'টি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।